তোমালোকক কেইটামান ইম্পৰ্টেণ্ট পৰিমিতিৰ সূত্ৰ দিবলৈ ওলাইছোঁ। এতিয়া আমি এই সূত্ৰবিলাক ইতিমধ্যে কিছুমান পাইছোঁ, কিছুমান পোৱা নাই। মই পোৱা নোপোৱা সকলোখিনিয়ে তোমালোকৰ আগত অৱগত কৰিবলৈ ওলাইছোঁ। তোমালোকে এই সূত্ৰবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া প্ৰথমতে আমি বৰ্গক্ষেত্ৰৰ কালি আমি কি পাইছোঁ, যিকোনো বাহু এটাৰ দৈৰ্ঘ্য স্কুৱেৰ কৰি দিলে হ'ল, অৰ্থাৎ বাহু পূৰণ বাহু বৰ্গ একক হয়। ঠিক তেনে বৰ্গক্ষেত্ৰৰ পৰিসীমা হ'লে 4 × বাহু। ঠিক তেনে বৰ্গক্ষেত্ৰৰ যদি কৰ্ণ উলিয়াব লাগে √2 × বাহু একক। ঠিক তেনে বৰ্গক্ষেত্ৰৰ বাহু উলিয়াব লাগিলে কালি বা পৰিসীমা হৰণ 4 একক হয়। কালি বা পৰিসীমা যিকোনো এটা কৰি তাৰ 4ৰে হৰণ কৰি দিলে হৈ যায়। এটা আয়তৰ কালি এই ৰুট চিনটো হ'ব নালাগে, দৈৰ্ঘ্য পূৰণ প্ৰস্থ বৰ্গ একক হয়। ঠিক তেনে আয়তৰ পৰিসীমা 2 × দৈৰ্ঘ্য যোগ প্ৰস্থ। ঠিক তেনে আয়তৰ কৰ্ণ যদি উলিয়াব লাগে, ইয়াত কিন্তু ৰুট চিনটো থাকিব, ৰুট দৈৰ্ঘ্য স্কুৱেৰ যোগ প্ৰস্থ স্কুৱেৰ। তাৰমানে ইয়াতে ৰুটডাল নাথাকে, ৰুটডাল থাকিব লাগিছিল। ইয়াতে আয়তৰ কৰ্ণ উলিয়াব লাগিলে ৰুট দৈৰ্ঘ্য স্কুৱেৰ যোগ প্ৰস্থ স্কুৱেৰ হয়। আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য উলিয়াব লাগিলে আকৌ কি কৰিব লাগিব, ৰুটডাল ইয়াত নাথাকে, কালি হৰণ প্ৰস্থ হ'ব। ঠিক তেনে আয়তক্ষেত্ৰৰ প্ৰস্থ উলিয়াব লাগিলে কালি হৰণ দৈৰ্ঘ্য হ'ব। ঠিক তেনে ঘনকৰ ঘনফল যিকোনো বাহুক কিউব কৰি দিলে, অৰ্থাৎ বাহু পূৰণ বাহু হয়। ঠিক তেনে ঘনকৰ সমগ্ৰ তলৰ কালি 6 × বাহু স্কুৱেৰ। তেনে ঘনকৰ কৰ্ণ উলিয়াব লাগিলে √3 × বাহু। আয়তীয় ঘনকৰ ঘনফল দৈৰ্ঘ্য পূৰণ প্ৰস্থ পূৰণ উচ্চতা। আয়তীয় ঘনকৰ সমগ্ৰ তলৰ ক্ষেত্ৰফল হ'লে 2 × AB + BC + CA বৰ্গ একক, য'ত A দৈৰ্ঘ্য, B প্ৰস্থ আৰু C উচ্চতা। আয়তীয় ঘনকৰ কৰ্ণ যদি উলিয়াব লাগে √A² + B² + C² হয়। 4খন বেৰৰ কালি উলিয়াবলৈ 2 × দৈৰ্ঘ্য যোগ প্ৰস্থ পূৰণ উচ্চতা বৰ্গ। সমবাহু ত্ৰিভুজৰ কালি √3/4 × বাহু স্কুৱেৰ। ঠিক তেনে সমবাহু ত্ৰিভুজৰ উচ্চতা উলিয়াব লাগিলে √3/4 × বাহু একক হ'ব। বিষমবাহু ত্ৰিভুজৰ কালি √S × S - A, S - B, S - C হিৰণৰ সূত্ৰ বুলি কোৱা হয়। আৰু ইয়াত S মানে হ'ল অৰ্ধ পৰিসীমা, অৰ্থাৎ A + B + C/2। ঠিক তেনে সমকোণী ত্ৰিভুজৰ অতিভুজি উলিয়াব লাগিলে 2 × কালি²/ভূমি একক হয়। আৰু এটা আছে সমকোণী ত্ৰিভুজৰ অতিভুজি উলিয়ালে ৰুট লম্ব স্কুৱেৰ যোগ ভূমি স্কুৱেৰ। এইটোৰ দ্বাৰাও আমি অতিভুজ উলিয়াব পাৰোঁ, দিয়া থকাৰ ওপৰত নিৰ্ভৰ কৰিব। ঠিক তেনে লম্ব উলিয়াব লাগিলে ৰুট অতিভুজ স্কুৱেৰ মাইনাছ ভূমি স্কুৱেৰ হয়। ঠিক তেনে ভূমি উলিয়াব লাগিলে ৰুট অতিভুজ স্কুৱেৰ মাইনাছ লম্ব স্কুৱেৰ হয়। সমদ্বিবাহু ত্ৰিভুজৰ কালি A/2 × ৰুট B² - A²/4, য'ত A ভূমি আৰু B একে সমান বাহু দুটাৰ দৈৰ্ঘ্য। সমদ্বিবাহু ত্ৰিভুজৰ উচ্চতা যদি উলিয়াব লাগে ৰুট কি হ'ব, B² - A²/4 একক হ'ব। বৃত্তৰ কালি πr² একক, পাই ধ্ৰুৱক, r ব্যাসাৰ্ধ। বৃত্তৰ পৰিধি হ'ল 2 πr। বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব লাগে ৰুট কালি/পাই একক। চুঙাৰ বক্ৰতলৰ কালি উলিয়াবলৈ 2 πr/h। ইয়াৰ পিছত আৰু এইকেইটা সূত্ৰ দিছোঁ, এইকেইটা সূত্ৰ তোমালোকে কি কৰিবা, চাই ল'বা। এইকেইটা সূত্ৰ দি আছে, তোমালোকে চাই ল'লে হ'ল। আৰু এইকেইটা সূত্ৰ তোমালোকে কি কৰিবা, চাই ল'বা। গতিকে মই এইখিনিতে এইকেইটা সূত্ৰ দি সামৰণি মাৰিছোঁ।